Hello everyone and welcome back to Mathboltmaster. আৰম্ভ কৰোঁ আমাৰ আজিৰ ছেকেণ্ড ছেশ্যনটো তো ক্লাছ 6ৰ চেপ্টাৰ নম্বৰ 5 প্ৰাইম টাইমৰ আমি এতিয়া ছেকেণ্ড টপিকত আহি যাওঁ যোনটো হৈছে আমাৰ ফাইণ্ডিং ফেক্টৰ্ছ এণ্ড মাল্টিপলছ এইটোৰ বিষয়ে আমি অলৰেডি কথা পাতি থৈছোঁ ইন দ্য প্ৰিভিয়াছ ছেশ্যন কি ফেক্টৰ্ছ আৰু মাল্টিপলছ কেনেকৈ ওলায় তো আজি হৈছে এটা ভিডিঅ' ছেশ্যন তো ইয়াতে এটা প্ৰেক্টিছ থাকিব তো প্ৰেক্টিছ কুৱেশ্যনটো আমি চাম কি আমাৰ ফেক্টৰ্ছ আৰু মাল্টিপলছ আমি কেনেকৈ উলিয়াব পাৰোঁ তেনেহ'লে আমি আৰম্ভ কৰোঁ Which of the following numbers is a factor of 154? So a number is going to be a factor of 154 is if we can divide that number into 154 and not have a remainder. Or another Yet the question 2 is the first question is which of the following numbers is a factor of 144? So yate amak eta number is 144 aru ketaman numbers dise jontu hoise amar 3 5 6 9 aru 14 to ei pasta number কেটামান নাম্বাৰ হৈছে যোনটো 154 ফেক্টৰ্ছ হৈছে তো আমাক আমি বিচাৰি উলিয়াব লাগিব কোনটো নাম্বাৰ কোনকিটা নাম্বাৰ 154 ফেক্টৰ্ছ হয় নে এটাই ফেক্টৰ হয় তো এইটো কেনেকৈ গম পাম ফেক্টৰ কেনেকৈ হয় তো ফেক্টৰৰ ডেফিনেশ্যনটো এইটোৱে হয় যিয়ে নাম্বাৰ ল 3 5 6 9 14 যিয়ে নাম্বাৰ ল সেই নাম্বাৰটোৱে যদি 154 কমপ্লিটলি ডিভাইড কৰে মিনিং ৰিমাইণ্ডাৰ যদি 0 ওলায় তেনেহ'লে সেই নাম্বাৰটো অট'মেটিকেলি সেই 154 ফেক্টৰ্ছ হ'বই লাগিব Another way of thinking about it, a number is a factor of 154 if 154 is a multiple of that number. So let's look at তো এইটো আমি কৰা দুটা টেকনিক আছে আইদাৰ আমি ক'ব পাৰোঁ যে 154 যদি আমি 3 5 6 9 14 যিটো নাম্বাৰ লওঁ সেইটোৰে ডিভাইড কৰিলে ৰিমাইণ্ডাৰ যদি 0 আহে তেনেহ'লে সেই নাম্বাৰটো 154 ফেক্টৰ হৈ যাব আনাদাৰ ৱে আছে আনাদাৰ ৱেত আমি এইটো ক'ব পাৰোঁ যে 3 মাল্টিপল টেবুলত যদি 154 আছে 3 মাল্টিপ্লিকেশ্যনৰ টেবুলত যদি 154 আহে তেনেহ'লে 3 154 ফেক্টৰ হ'ব চিমিলাৰলি 5ৰ মাল্টিপলৰ টেবুলত যদি 154 আহে তেনেহ'লে 5 ইয়াৰ মাল্টিপল হৈ যাব ফেক্টৰ হৈ যাব তো তেনেকৈ আমি এনেকাকো ক'ব পাৰোঁ তো এটা ইনডাইৰেক্ট ৱে হৈ যায় each of these and see which of these we can rule out or say is a factor. So does 3 divide evenly into 154? Or another way of thinking about it is 154 a multiple of 3? Well, you'll later learn that you can actually test whether something is divisible by 3 by adding up the digits, and if that's divisible by 3, then it's going to be divisible by 3. And so you see here 1 plus 5 is 6, 6 plus 4 is 10, 10 is not divisible by 3. But if you didn't want to do that little trick, and we have other videos where we go into more detail about that trick, you can actually just divide 3 into 154. তো আমি সবতকৈ ফাৰ্ষ্ট নাম্বাৰটোৰে আৰম্ভ কৰোঁ যোনটো হৈছে আমাৰ নম্বৰ 3 এতিয়া আমি কি কৰিম 154ক 3ৰে ডিভাইড কৰি দিম ঠিক আছে এইটো হৈছে আমাৰ ৰেগুলাৰ টেকনিক ঠিক আছে এটা টেকনিক আছে যিকোনো নাম্বাৰ যদি আমাক দিয়া যায় সেই নাম্বাৰটো 3ৰে ডিভাইড হ'বনে নাই ফৰ এক্সাম্পল আমাক দিয়া গৈছে 154 তো 3ৰে ডিভাইড হ'বনে নাই তো চাবলৈ কাৰণে এটা টেকনিক আছে যোনটো আমি পিছত শিকিম তো আমি কি কৰিম ইণ্ডিভিজুৱেল ডিজিটখিনিক এড কৰি দিম যেনেকৈ 1 + 5 + 4 কৰি দিম তেতিয়া 1 + 5 হৈ যায় 6 6 + 4 হৈ যাব আমাৰ 10 এই নাম্বাৰটো 3ৰে ডিভাইড যায় নে নাই নহয় 3ৰে ডিভাইড নাযায় যিহেতু 3ৰে ডিভাইড নাযায় তেনেহ'লে একচুৱেলি 154ৰ 3ৰে ডিভাইড নাযাব বাট এইটো আমি কি কৰিম ইয়াতে ভেৰিফাই কৰি চাব পাৰিম তো আমি কি কৰিম 3 মাল্টিপ্লাইড টু 5 হৈ গ'ল আমাৰ 15 ঠিক আছে আই হোপ ডিভিজন চবৰে ক্লিয়াৰ আছে ৰিমাইণ্ডাৰ আহি যাব 0 সেইকাৰণে এই 4টো তলত আহি গ'ল 4 তাৰপিছত আহি গ'ল 3 মঞ্জা 3 ঠিক আছে তো 4 - 3 আমি মাইনাছ কৰি আছোঁ 4 - 3 হৈ গ'ল 1 যিহেতু আমাৰ ৰিমাইণ্ডাৰ আহি গ'ল 1 তো তাৰমানে 154ক ইকুৱেলি ডিভাইড নকৰিলে চ' 3ৰে যদি আমি 154ক ডিভাইড কৰোঁ তেনেহ'লে আমাৰ ৰিমাইণ্ডাৰ 0 অহা নাই তো আমি ক'ম যে 3 ইজ নট এ ফেক্টৰ 3 ইজ নট এ ফেক্টৰ অফ 154 তো আমাৰ প্ৰথম 3টো ৰিজেক্ট হৈ গ'ল 3 doesn't go into 1. It does go into 15 5 times. 5 times 3 is 15. Subtract. Then we have 0. Then you bring down a 4. 3 goes into 4 one time. 1 times 3 is 3. Subtract. And you have a remainder of 1. So 3 is clearly not a factor of 154. So we can rule that out. Now what about 5? Well, any multiple of 5 is either going to have a 5 or a 0 in the ones place. You see that if 5 times 1 is 5, 5 times 2 is 10, 5 times 3 is 15, 5 times 4 is 20. You either have a 5 or a 0 in the ones place. This does not তো ইয়াতেতো আমি 3টো এতিয়া ৰিজেক্ট কৰিলোঁ এতিয়া নেক্সট আহি যাওঁ আমাৰ 5ৰ কেছত এতিয়া 5ৰ কেছত বহুতেই চিম্পল হয় 5ৰ যদি আমি মাল্টিপ্লিকেশ্যন টেবুলটো চাওঁ তো 5 1 = 5 5 2 = 10
5 3s are 15, 5 4s are 20. এটা বস্তু নোটিস কৰিব পাৰি যে আমাৰ যোনটো লাষ্টৰ ডিজিটটো হৈছে এইটো আইদাৰ 0 হ'ব লাগিব নহলে 5 হ'ব লাগিব। 5ৰ টেবুলত আমাৰ যিয়ে নাম্বাৰ আহে 5ৰ মাল্টিপল টেবুলত যিয়ে আহে তো লাষ্টৰ ডিজিটটো সদায় 5 আহিব নহলে 0 হ'ব। এই দুটা নাম্বাৰ আহিব, বেলেগ কোনো নাম্বাৰ আহিব নোৱাৰে। যেহেতু 154ৰ লাষ্টৰ ডিজিটটো হৈছে 4, তো অবভিয়াছলি এইটো 5ও নহয় 0 নহয়, তো ইয়াতে আমি কি কৰিব পাৰিম, এই 5টোকো ইয়াতে আমি ৰিজেক্ট কৰি দিব পাৰিম। এনিৱেজ আমি যদি 154ক 5ৰে ডিভাইড কৰি দিওঁ এই লং ডিভিজন প্ৰচেছৰে, আমি চাম যে ইয়াৰে যোনটো ৰিমাইণ্ডাৰ হ'ব এইটো 0 নাহে। ঠিক আছে, তো ইয়াতে কি হৈছে 5ৰ মাল্টিপ্লিকেশ্যন টেবুলত 154 অহা নাই, তো ইয়াতে আমি ক'ব পাৰিম যে 5 ইজ, তো ইয়াতে আমি লিখি লওঁ যে 5 ইজ not a factor. 5 is not a factor of 154. আৰু যদি আমি উল্টাকৈ কওঁ যে 154 is not a multiple of 5, এইটো ক'ব পাৰোঁ, একেই কথা হৈ যায়। নেক্সট আমি এতিয়া 6লৈ আহি যাম। Not have a 5 or a 0 in the ones place, so it's not going to be divisible by 5. 5 is not a factor. 154 is not a multiple of 5. Now 6 is interesting. You could do the same thing. You could try to divide 6 into 154. But if something is divisible by 6, it's definitely going to be divisible by 3 as well, because 6 is divisible by 3. So we can immediately rule this one out as well. Because 154 is not divisible by 3, it's also not going to be divisible by 6. And you could try it out if you like. And we could make the same argument for 9. এতিয়া নেক্সট নাম্বাৰটো হৈছে আমাৰ 6। এতিয়া 6ৰ ইণ্টাৰেষ্টিং কথাটো এইটো হৈছে, কিবা এটা নাম্বাৰ দি আছে, যেনেকৈ আমাৰ 154 নাম্বাৰটো দি আছে, আমি অলৰেডি ভেৰিফাই কৰিলোৱে যে 154 যোনটো হৈছে 3 ফেক্টৰ নহয়, কাৰণ 3টোক ডিভাইড কৰিলে ৰিমাইণ্ডাৰ 1হে, 0 নাহে। যদি এটা নাম্বাৰক 3ৰে ডিভাইড কৰোঁতে যদি ৰিমাইণ্ডাৰ 0 অহা নাই, তেনেহ'লে সেই ছেইম নাম্বাৰটোক যদি আকৌ আমি 6ৰেও ডিভাইড কৰোঁ, তেনেহ'লে ৰিমাইণ্ডাৰ 0 নাহিবই নাহিব। ঠিক আছে, এইটো এটা ৰুল হয়। ঠিক আছে, এনিৱেজ যদি কনফিউজন হৈছে তো আমি সদায় এইটো ভেৰিফাই কৰি ল'ব পাৰোঁ। তো 154ক ডিভাইড কৰিম 6ৰে, তো 6 টাইমছ 2 যাব 12। ঠিক আছে, তাৰপিছত 15 - 2 হৈ গ'ল আমাৰ 3, তো এই 4টো তললৈ গুচি আহিল 34। তো এতিয়া 6 টাইমছ কি আছে, 6 5 = 30, তো 6 6 = 36, তো অবভিয়াছলি আমি 6 টাইমছ 5 ল'ব লাগিব, 30 মাইনাছ কৰিলে আমাৰ ৰিমাইণ্ডাৰ আহি গ'ল 4। ঠিক আছে, তো 4 আহি গ'ল, 0টো নাহিলে, যিহেতু 0 নাহিলে তো আমি এইটো কেছতো ক'ব পাৰিম যে আমাৰ যোনটো 6 হয় সেইটো আমি ৰিজেক্ট কৰি দিব লাগিব। ঠিক আছে, নেক্সট আমাৰ আহি যাওঁ 9লৈ। If something is divisible by 9, it's going to be divisible by 3, because 9 is divisible by 3. Well, it's not divisible by 3, so we're going to rule out 9 as well. নেক্সট 9ৰ কেছতো এনেকৈ ছেইম, যোনটো 6 আৰু 3 লজিকটো লগালোঁ। যদি এটা নাম্বাৰ 3ৰে ডিভিজিবল হয়, তেনেহ'লে সেই নাম্বাৰটো 9ৰেও যাবই যাব। তো যিহেতু 3ৰে যোৱা নাই, তেনেহ'লে অবভিয়াছলি 9ৰেও নাযায়। তো আমাৰ তাত থাকি গ'ল এটাই পচিবিলিটি, যোনটো হৈছে 14। তো এতিয়া আমি কি কৰিম, এইটো লং ডিভিজন কৰি চাব পাৰোঁ। তো লং ডিভিজন কৰি লওঁ, আমাৰ তাত আছে 154। এতিয়া আমি ট্ৰাই কৰিম এইটোক 14ৰে ডিভাইড কৰিব। তো 14 1s are 14। ঠিক আছে, তো 15ক মাইনাছ কৰি দিম, 15ৰ পৰা মাইনাছ কৰি দিম 14, আমাৰ থাকি গ'ল 1। ঠিক আছে, তো যিহেতু 1 14তকৈ সৰু, এই 4টো তললৈ নামি আহিল, ইয়াতে হৈ গ'ল 14। বিংগো। চ' 14 1s are 14। তো ইয়াতে কি হ'ব, ৰিমাইণ্ডাৰ আহি গ'ল 0। তো তাৰ মানে 154ক যদি 14ৰে ডিভাইড কৰোঁ, তেনেহ'লে আমাৰ ৰিমাইণ্ডাৰ আহি যায় 0। তো তাৰ মানে ইয়াতে আমাৰ এইটোৱে হৈ যাব কাৰেক্ট আনচাৰ। তাৰমানে 14 হৈ যাব এজ আ ফেক্টৰ অফ 154। আমি ক'ম 14 ইজ আ ফেক্টৰ অফ 154. So we've ruled out everything. It looks like 14 as our only option, but let's actually verify it. Let's actually divide 14 into 154. 14 doesn't go into 1. It goes into 15 exactly one time. 1 times 14 is 14. We subtract. We get 1. Bring down the 4. 14 goes into 14 one time. 1 times 14 is 14. And of course, we have no remainder. So 14 goes into 154 exactly 11 times. Or 11 times 14 is 154. 154 is a multiple of 14. Let's do one more. Which of the following numbers is a multiple of 14? So now we have 14 and we're trying to think of its multiples. So there's two ways. তো এতিয়া কুৱেশ্যনটো উল্টা কৈ দিছে। তো প্ৰথমতে ফেক্টৰৰ কথা কৈছে, তো এবাৰ কৈছে কি 14ৰ মাল্টিপল কোনখিনি হ'ব পাৰে। ঠিক আছে, তো আমাক দিছে 14 আৰু কেইটামান নাম্বাৰ দিয়া হৈছে, নোট ডাউন কৰি লওঁ, 69 70 75 80 আৰু 85। তো ইয়াতে কোনকেইটা নাম্বাৰ হ'ব 14ৰ মাল্টিপলছ। ইন আদাৰ ৱৰ্ড 14ৰ টেবুল যেনেকৈ ল'ম, 14 1s are 14,
14 into 2, 14 2 is 28 এনেকা যদি আমি টেবুল বনাই লওঁ এই টেবুলত যোনটো নাম্বাৰ আহি যাব সেই নাম্বাৰটো যদি আমাৰ এই লিষ্টৰ লগত মেচ হৈ আছে সেই নাম্বাৰটোৱে হৈ যাব মাল্টিপল অফ 14 of doing this. You could go number by number and try to divide 14 into them, or we could just try to figure out what all of the multiples of 14 actually are. So let's try to do that. Let's try to do that second technique. 14 times 1 is 14. You add another 14. 14 times 2 is 28. Add another 14. Let's see, you add 10, you get to 38. Then you add 4 more, you get to 40. তো আমিও কৰিলোঁ নহ'লে 14 multiplied to 3 কৰিলে আমাৰ আহি যাব So 3 times 4 হৈ গ'ল 12 1 carry 3 1 3 4 42 next 14 multiplied to 4 হৈ যাব আমাৰ 56 14 multiplied to 5 আমাৰ আহি যাব 70 আহি গ'ল এটা 70 very good 14 multiplied to 6 আমি কৰি দিওঁ 84 14 multiplied to 7 হৈ যাব আমাৰ 28 2 carry 98 ঠিক আছে আৰু নকৰিলে হ'ব because highest number to 85 হৈছে ফাইন এতিয়া যদি আমি চাওঁ ইয়াতে কোন কোন কিটা নাম্বাৰ মেচ হৈ আছে ইয়াতে 69 নাই obviously 70 আছে yes 70 আছে আৰু কি আছে আৰু বেলেগ একো নাম্বাৰ নাই ৰাইট 75 নাই 80 নাই 85 নাই তো তাৰ মানে 70 এনেকা এটা নাম্বাৰ আছে আমাৰ 14 ৰ টেবুলত তো আমি ইয়াতে কম যে 70 is a multiple of 14 আৰু anyways আমি যদি 70 কো ডিভাইড কৰি দিওঁ 70 ডিভাইডেড বাই 14 কৰি দিওঁ তো 14 মাল্টিপ্লাইড টু 5 আমাৰ আহি যাব 70 ৰিমাইণ্ডাৰ 0 আহিব ঠিক আছে তো এইটো কেছত আমি উল্টাকৈ ক'ব যে 14 হৈছে 70 ৰ মাল্টিপল আৰু 70 ৰ ফেক্টৰ আৰু 70 হৈছে 14 ৰ মাল্টিপল 2 then you add another 14 I haven't seen any of these numbers show up yet add another 14 to this you get to 56 still not quite there add another 14 let's see, if you add 4, you get to 60, and then you have to add the 10, so then you get to 70. And it looks like we have found one of these numbers. 70 is a multiple of 14. 14 times 1, 2, 3, 4, 5. 14 times 5 is 70. তো এইটো আছিলে আমাৰ আজিৰ সেশনটো ভেৰি ইম্পৰ্টেণ্ট সেশন আছিলে আমি ফেক্টৰ্ছ আৰু মাল্টিপলছ কেনেকৈ ওলালে সেইটো শিকিলোঁ তো নেক্সট সেশনত আমি কিছুমান প্ৰেক্টিছ সেশন কৰিম তো প্ৰেক্টিছ সেশনত আমাৰ আৰু ক্লিয়াৰ হৈ যাব চ' চি ইন দ্য নেক্সট সেশন থেংক ইউ